নমস্কাৰ বন্ধু বান্ধৱীসকল, শুভ দুপৰীয়া। আপোনালোকে দুপৰীয়াৰ ভাত পানী বনালেনে? মই দুপৰীয়াৰ ভাতৰ বাবে যা যোগাৰ কৰি আছোঁ। কঁঠালৰ গুটি গুচাই আছোঁ। মোৰ মানুহজনে কঁঠালৰ গুটি দালিত দি পিটিকি খাবলৈ বহুত ভাল পায়। এয়া চাওকচোন ৰঙালাও আগ। এই ৰঙালাও আগ সদায় বনাই দিলে মই সদায় খাব পাৰিম। এনেও এবাৰ ফ্ৰেছ বস্তু খাব লাগে, ভাল বস্তু। বন্ধু বান্ধৱীসকল, কেতিয়াবা আপোনালোকৰ মনখন বেয়া হয়নে? মই কিন্তু কেতিয়াবা মনটো বহুত বেছি বেয়া হয়। যেতিয়া মোৰ ল'ৰা ছোৱালী দুটা স্কুললৈ যায় আৰু মানুহজনে কৰ্মসূত্ৰে ওলাই যায়, যেতিয়া মই ঘৰত অকলে থাকোঁ, তেতিয়া মোৰ মনটো বহুত বেছি বেয়া লাগে। সেইবাবে মই ভিডিঅ' বনাওঁ। কিছুমান মানুহে কয় যে ভিডিঅ' বনাইছে পইচাৰ বাবে, কিন্তু পইচাটো মেইন নহয়, মনোৰঞ্জনটোহে মেইন। মই আপোনালোকৰ লগত ব্যস্ত থাকি ভাল পাওঁ। আপোনালোকেও মোক যথেষ্ট মৰম দিছে আৰু আগলৈও এনেকৈ মৰম দি থাকিব বুলি ভাবোঁ, আশা কৰিছোঁ। সেয়েহে মই ভিডিঅ' বনাওঁ। বেলেগ কামৰ বাবেতো আৰু আগবাঢ়িব নোৱাৰোঁ। লেখা পঢ়া অলপ কৰিছোঁ, নকৰা নহয়, কিন্তু আজিকালিৰ দিনৰ বাবে, বৰ্তমানৰ বাবে আগৰ সেই লেখা পঢ়াখিনি একো কামতে নিদিয়ে। আজিকালি DLED, BEd, নেট স্লেট সেইবোৰ লাগে, কম্পিউটাৰ লাগে। আমাৰ পঢ়া শুনাখিনি ইমান গুৰুত্বপূৰ্ণ নহয় আৰু মূল্যহীন হৈ গৈছে বৰ্তমান। সেইবাবে আৰু ভিডিঅ'কে বনাওঁ, ঘৰতে মনটো ভালে ৰাখিব বিচাৰোঁ। বাই বাই তেতিয়াহ'লে বন্ধু বান্ধৱীসকল।